করিবা তুমি বুকে ছেড়ে অনুরোধ হব পার দিনহীন হব পার ভাগ্যহীন দরিদ্র ব্রাহ্মণ সন্তানক জলাঞ্জলি দি নুয়া রূপা দিব হাত কিশোর নহয় আপুনি মোক ভুল নুবুজিব কীৰ্তনৰ ওচৰত দুহাত পাতি দান ভিক্ষা মাগিবলৈ মই আপোনাক কৰা নাই অনুৰোধ আপুনি মাত্ৰ এবাৰ তাৰকাপতি সাক্ষাৎ কৰককৈ নিৰাকাৰ নিৰঞ্জন গোটেই কৃষ্ণই সকলো বুজিব আমাৰ কথা আপুনি চাওক স্বামী মোৰ অনুৰোধ ৰক্ষা কৰক ঈশ্বৰ সন্মুখত দুহাত পাতি আত্মসন্মানক জলাঞ্জলি দিব নোৱাৰো সুশীলা আপোনাক কোনোদিনেই কৰা নাই মই একো অনুৰোধ আজি মাত্ৰ কৰিছো অনুৰোধ এবাৰ তাৰকালৈ গৈ তাৰকাপতিক সাক্ষাৎ কৰক যাওঁ স্বামী এবাৰ মাত্ৰ তাৰকালৈ গৈ তাৰকাপতিক সাক্ষাৎ ঠিক আছে সুশীলা তোমাৰ অনুৰোধ ৰক্ষা কৰি যাম মই তাৰকাপুৰীলৈ সাক্ষাৎ কৰিম পৰম মিত্ৰক মই কিন্তু সুশীলা মনত ৰাখিবা সুশীলা কৃষ্ণৰ সন্মুখত দান ভিক্ষা মই নকৰো কদাপি সুশীলা হ'ব স্বামী আপোনাৰ যি ইচ্ছা তাকেই হ'ব স্বামী এতিয়া মাত্ৰ আপুনি তাৰকালৈ যাবৰ বাবে প্ৰস্তুত হওক আৰু শুনকচোন স্বামী আজি কেইবাদিনৰ পৰা কেইমুঠিমান চাউল এটি টোপোলা কৰি ৰাখিছিলো আপোনাৰ পৰম মিত্ৰৰ বাবে গতিকে লওঁ এই কেইমুঠি চাউল আপোনাৰ পৰম মিত্ৰক বিশ্বাস কৰিব অৰ্পণ জগতপতি কৃষ্ণক মই এই অন্নকেৰে কৈ স্বামী তাৰ বাবে অলপো চিন্তা নকৰিব মানুহ দৰিদ্ৰ ভিক্ষুক হ'লেও অতিথিৰ গৃহলৈ সুদাহাতে যাব নাপায় আৰু মোৰ বিশ্বাস তাৰকাপতিয়ে আমাৰ এই গান সাদৰেৰে কৰিব গ্ৰহণ গতিকে যাবলৈ ওলাইছো মই তাৰকাপুৰীলৈ তুমিও যোৱা সন্তানৰ কাষলৈ ভাল স্বামী চাওক স্বামী বিপ্রদামোদর ধীরে ধীরে চলি যাই বিপ্রবর লাগি লাগি চলে বিপ্র বিপ্র এটা কথা তুমি ৰাখিবা মনত তুমি সতৰ্ক দৃষ্টি ৰাখিবা শত্ৰুৰ ওপৰত কাৰণ সেই পলৰীয়া দেৱতাই প্ৰতি সুধৰ তাৰণাত পুনৰ আক্ৰমণ কৰিব পাৰে আমাৰ ৰাজ্য এই
দুমন্ত থাকোঁতে জীৱিত চিন্তা নকৰিব আপুনি গোবিন্দ 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 রাম মুরারি অনন্ত কোটি ব্রহ্মাণ্ডৰ হৰি অধিকাৰী কোনোবাই শিক্ষাই গাই এইফালে আহিব লাগিছে নিশ্চয় চক্ৰান্তকাৰী দেৱতা দেৱতা নহয় সেইটো দেৱঋষি নাৰদ ইডোখৰ সকলো বাৰ্তা দিব পাৰে সি নিৰ্দিষ্টমতে যোৱা লৈ অহা দেৱঋষিক এই স্থানে নারায়ণ 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 সৌভপতিৰ জয় হওক ৰাম দেৱঋষি তথাস্তু আপোনাৰ আগমনে অন্য কৰিলে আগমনৰ উদ্দেশ্য উদ্দেশ্য একো নাই ভাবিলো সৌভপতি নতুন নগৰখন এবাৰ পদাৰ্পণ কৰি যাওঁ বুলি সুন্দৰ অতি সুন্দৰকৈ তুমি বনাইছা উচিত বিচাৰ আপোনাৰ নাৰায়ণ মহাদেৱৰ দান মোৰেই সৌভনগৰ নাৰায়ণ নাৰায়ণ কিন্তু দেৱঋষি এটা কথা জানিবৰ বাবে আজি মই প্ৰকাশ কৰা সৌভপতি মোৰ ভয়ত সৰহৰি কম্পমান হৈ ক'ত বাৰু আশ্ৰয় লৈছে সেই বনৰীয়া দেৱতা সমাজে শুনা যেন্তে সৌভপতি তোমাৰ হাততে পৰাজিত লাঞ্ছিত হৈ দেৱগণে দ্বাৰকালৈ গৈ শ্ৰীকৃষ্ণৰ মাগিছে সহায় শ্ৰীকৃষ্ণৰ মাগিছে সহায় এই গোপিনীৰ বস্তাচোৰ কলীয়া কৃষ্ণ আৰু তোমাৰ হাতৰ পৰা ৰক্ষা কৰাৰ আশ্বাস কৰিছে প্ৰধান সেই দ্বাৰকাপতি কৃষ্ণই তুমি এই কোৱাচোন দেৱঋষি কিৰূপ বিধাতা এই হালব ৰাজৰ হাতৰ সেই দেৱতাক উদ্ধাৰ কৰিব পাৰিব জানো সেই গোৱাল সন্তানে ধূলিকণা হৈ প্ৰচণ্ড ধুমুহাৰ সন্মুখীন হ'ব পাৰিব জানো সেই গোৱাল সন্তান সাধাৰণ জ্ঞান নকৰিবা সাধাৰণ জ্ঞান নকৰিবা তুমি মনত পেলোৱা কাৰ্যবন কংস পণ্ডক এজনকৈ কিন্তু সেই কলীয়া কৃষ্ণই কৰিছিলে নিধন সেই ৰুক্মিণী স্বয়ম্বৰত হোৱা অপমানৰ কথা কি তোমাৰ মনত নাই দেৱঋষি ৰুক্মিণী স্বয়ম্বৰত হোৱা সেই দাৰুণ অপমান দেৱঋষি এই অপমান কেতিয়াও নাপাহৰে এই হালব ৰাজনে সেই অপমান আজিও অভিশাপ হৈ সোমাই আছে হালবৰৰ বুকুত এই অপমানৰ প্ৰতিশোধ লোৱাৰ সময় প্ৰায় সমাগতে অচিৰেই যাম মই দ্বাৰকা নগৰে কৃষ্ণৰ বুকুৰ শুনিত পান কৰি কৃষ্ণটোৰ প্ৰাণময় কৰিম সমৰত দেখা যাব কাৰ কিমান শক্তি যোৱা দেৱঋষি সেনাপতি দুমন্ত শুনিলা নহয় তুমি
দেবরিখেরি বাণী কালিলৈ প্রত্যুক হতে যাত্রা করি মই দ্বারকা নগরে স্তর বকুর হরিত পান করি কৃষ্ণ ভিন্নময়ী করি মেদিনী বলা সেনাপতি বলা চেষ্টা প্রতিজ্ঞা আজ পূরণ করি মই শোক বস করি কৃষ্ণ কৃষ্ণ সাবধান আসম্বিতে দ্বারকাপুরী প্রবেশ করে নিজর মৃত্যু তয় নিজেই মাতিছ কৃষ্ণ লাগিলা গিলা ও হরি ওইরা দুয় মহাবীর হরিয় আরে দুয় মহাবীর হরিয় রাম হরি রাম হরি রাম রাম হরি রাম হরি বুলানি রাম রে ও হরি রাম বুলানি রাম অধীশ্বরময় মানুষে প্রধাই মুখ হর্তা কর্তা বিধায়তা বলে তথাপিত শান্তি নাই মোর অতৃপ্ত প্রাণ দিনমণি অস্তাচলে করিছে গমন ঘনঘোর মূর্তিরে নামিছে হন্তিয়া জীবনে আগবাঢ়িছে রাত্রির পোহর হিমারে আমনি করিছে আজি মোক স্বপ্ন রানী হিমাহীন অনন্ত গগন মণ্ডলের পৰা কোনোবা দিব্য পুৰুষে মোকেই উদ্দেশ্য কৰি কৈছে বাৰে বাৰে দন্তবক্ৰ কিমান দিন থাকিবি আৰু এই কণ্টকময় পৃথিৱীত গুচি আহা তুমি
ভুল কাখলে কিয় বাৰু বাৰে বাৰে দেখিছো মই একেই স্বপ্ন। বুজিছো মই ইয়াৰ কাৰণ এই মুহূৰ্ততে মই সেনাপতি সহিতে যাত্ৰা কৰিম দ্বাৰকা অভিমুখে। গোপিনীৰ বস্ত্ৰচুৰ সেই কলীয়া কৃষ্ণৰ ওপৰত মিত্ৰ হত্যাৰ মই ল'ম ভীষণ প্ৰতিশোধ। জানিব পাৰিছো মই দূতৰ মুখে মহামিত্ৰ শাল্ব আৰু শিশুপাল হেনো নিধন হৈছে সেই কোট কলীয়া কৃষ্ণৰ চক্ৰান্ত। মুহূৰ্তও নকৰি পলম যাওঁ মই দ্বাৰকা অভিমুখে। অহংকাৰী কৃষ্ণৰ দল্প চূৰ্ণ কৰি মিত্ৰ হত্যাৰ লওঁ মই ভীষণ প্ৰতিশোধ। ভীষণ প্ৰতিশোধ। কৃষ্ণ কৃষ্ণ যুদ্ধ যাত্ৰা কৰি চলে কলিঙ্গ ৰাজনয়ে সংগ্ৰামৰ বোলা কৃষ্ণ এই নাকি কলীয়া কৃষ্ণ? গোপিনী বস্ত্ৰচুৰ কলীয়া কৃষ্ণ আজি দন্ত বক্ৰ আহিছো মিত্ৰ হত্যাৰ প্ৰতিশোধ ল'বলৈ। চাওঁ বাৰু তোক আজি কোনে ৰক্ষা কৰে দন্ত বক্ৰৰ হাতৰ পৰা। কৃষ্ণৰ মৰণ ইমান সহজ নহয়। তুলি ললো এই কৌমণ্ডকীকতা আৰু যদি আত্মৰক্ষা কৰে মহাক্ৰোধে দন্ত বক্ৰয় কৰে ঘূৰৰ নয়নে করে ঘূরণ জয় গিরগি জয় গিরগি জয় গিরগি জয় গিরগি কাফি কি কাফি কি রেনা কারাগি দেনি টাটা মহাক্রোধে দন্ত বক্রয় করে ঘূরণ আরে করে ঘূরণ কৃষ্ণর প্রভাবে বীর ভূমিত করিলা আরে ভূমিত করিলা রাম হরি রাম হরি রাম হরি রাম হরি মুলানি রতার আরে মুলানি রতার
ওম হরি জুহা পরিষদ, তুমি পাপ মুক্ত হল, পুনর্গমন করা বৈকুণ্ঠ যা মোরও আছে একে কর্তব্য মহান। দাদা প্রাণ গদে চলে বিপ্রদামোদর। গম্ভীর সাগরের হৃদয় পবিত্র দরকার বিশ্বরাজি চতুর্দিকে সুন্দর অপূর্ব বিকাশ, সুন্দর অতি সুন্দর, কিন্তু কিন্তু কিয় বারে 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 দ্বিধা ভাব মোর জন্মিছে মনত, বারে বারে মোর হত্যাই করিছে সতর্ক। খুদাবা খুদাবা ভিক্ষাৰী হৈ বন্ধুত্বৰ পাক মেলিবলৈ ওলাইছ তই দ্বাৰকাপতি কৃষ্ণৰ উদৰ পাত্ৰ হবি তই। হাৰিয়তৰ পাত্ৰ হবি তই জগতৰ আগত। ভাবিছা হুদাবা, ভাবিছা কতে যদি চরিত্র ভিক্ষাৰী ব্ৰাহ্মণ আৰু কতে যদি দ্বাৰকাৰ ৰজা। তোক যদি দ্বাৰকাৰ প্ৰজাৰ আগত বন্ধ মনে চিনাকি দিবলৈ টান পাই হুদাবা, তাই ঘূৰি যা হুদাবা, তাই ঘূৰি যা হুদাবা, তাই ঘূৰি যা নিজ ৰাজ্যলৈ। তাই ঘূৰি যা নিজ ৰাজ্যলৈ। কৃষ্ণ কৃষ্ণ বুলি মাতে বিপ্ৰ দ্বাৰকাৰ গদি বিপ্ৰই ঘূৰি ঘূৰি কৃষ্ণ বাৰে বাৰে দেখিয়া কৃষ্ণ বিপ্ৰ দুপ কৰে কিনো ভাগ্য কপালে লিখে ঠিক আছে, কৃষ্ণক লগ নোপোৱাকৈ আজি মই ঘূৰি যাম মই নিজ গৃহলৈ। ঘূৰি যাম মই আজি নিজ গৃহলৈ। হকাউদামা কৃষ্ণ হকাউদামা কৃষ্ণ হকাউদামা কৃষ্ণ হকাউদামা কৃষ্ণ উদামা কৃষ্ণ
সুদামা কৃষ্ণ সুদামা কৃষ্ণ সুদামা কৃষ্ণ সুদামা দেখা দেখা হরিবাজনা অতিবি সুপন হে কৃষ্ণ সুদামারাই তু অপূর্ব লভিলে কৃষ্ণয়ে কৃষ্ণ সুদামারাই তু অপূর্ব মিলন লগ নকৰাকৈ তুমি কিয় গুচি যাব বিচাৰিছিলা কৃষ্ণ তুমি যে অহাত পলম কৰিছিলা পলম পলম তুমি কৰিছিলা সঁচা বহুত পলম কৰিলা অত বছৰ পাছত তোমাৰ মোৰ মনত পৰিল মই তোমাক কেতিয়াও পাহৰা নাছিলো তেন্তে অহা নাম মই বুজিছো মই ভালদৰে বুজিছো তুমি ভাবিছিলা দ্বাৰকাৰ অধিপতি হৈ এই শ্ৰী কৃষ্ণই তোমাক চিনিবলৈ সত্য অনুবাদ কৰিছা সখা সত্য অনুবাদ কৰিছা চমৎকাৰ বিচাৰ তোমাৰ তুমি মোৰ বন্ধুত্ব তুমি কেনেকৈ ভাবিব পাৰিলা মোক লগ নকৰাকৈ তোমাক মই যাবলৈ দিম মোৰ ভুল হ'ল সখা মোৰ ভুল হ'ল মোক ক্ষমা কৰি দিয়া ক্ষমা খুঁজি মোক দুখিত নকৰিবা তুমি বাৰু আমি ৰাজ অন্ত্যেষ্টলৈ যাওঁ ব'লা নাইৰাই সখা তোমাক লগ পালো যেতিয়া ধন্য হ'ল মোৰ মানৱী জনম তোমাক লগ পোৱাৰ যি অভিলাষ আছিল মনত সেয়াও আজি মোৰ পূৰ্ণ হ'ল সখা তোমাক আৰু মই কষ্ট নিদিওঁ সখা মই ইয়াৰ পৰাই উভতি যাম সখা মই ইয়াৰ পৰাই উভতি যাম নুবুজিলো মই তোমাৰ কথাৰ সখা মই হেন দৰিদ্ৰ ব্ৰাহ্মণ মলিয়ান বস্তি শৰীৰত মই কৰিছো ধাৰণ সেই ব্ৰাহ্মণে যদি তোমাৰ কাৰেঙত ভৰি থওঁ তোমাৰ
ইষ্ট কুটুম্ব জাতি বন্ধুগণে কি বুলি ভাবিব তোমাক, কি বুলি ভাবিব তোমাৰ দ্বাৰকাৰ প্ৰজাগণে। তোমাৰ পত্নী হবৰ সন্মুখত বন্ধু বুলি চিনাকি দিবলৈ তুমি জানো লজ্জিত নহবা? আৰু তোমাৰ সন্মান হাৰি গলে মই কেনেকৈ সহ্য কৰিব? মই ইয়াৰ পৰাই উভতি যাওঁ। মোক বিদায় দিয়া। তুমি আগৰ দৰে বৰ সৰল হৈ আছা। তুমি সঁচাকৈ আগৰ দৰে বৰ সৰল হৈ আছা। তুমি কেনেকৈ ভাবিব পাৰিলা তুমি আহিলে মোৰ সন্মান হানি হ'ব? নহয় বাবে মোৰ মান বাঢ়িব দুগুণে। বলা যাওঁ আমি ৰাজখন শেষ কৰোঁ। কিন্তু কোনো কিন্তু নাই সখা। বলা তোমাক আদৰিবৰ বাবে ৰৈ আছে দ্বাৰকাপুৰী। নাই সখা, মই ইয়াৰ পৰাই উভতি যাম। সখা, মই ইয়াৰ পৰাই উভতি যাম। তোমার কর কৃষ্ণ পরম মিত্র যেন বিপ্রদামোদর দেখা দেখা সর্বজন দেখা দেখা সর্বজন কৃষ্ণ কথা কৃষ্ণ গুণ কথা। কৃষ্ণ কৃষ্ণ কৰিলে গোবিন্দ হরে মুরারি হে নারায়ণ বাসুদেবা। শ্রী কৃষ্ণ গোবিন্দ হরে মুরারি হে নাথ নারায়ণ বাসুদেবা। শ্রী কৃষ্ণ গোবিন্দ হরে মুরারি হে নাথ নারায়ণ বাসুদেবা। নারায়ণ বিপ্রদামোদর কৃষ্ণ শুশ্রূষা করিলে রূপাবিনী মাবে বিপ্র
কঠোর কণ্ঠকে তোমার ক্ষত বিক্ষত করিলে দুঃখানুষ্ঠ হবে। তুমি বৰ দুখ পাইছা নহয় হোকা? ৰ'বা, ତାଙ୍କ ପଦପ ଖାଲିଲା ଲୋକନି ଗରି ଆଗି ଶରଣେ ପରିଲା দেখা দেখা করব জন মাধব রলীলা পাতক স্বরূপ ডাকি হরিহরি গুরা পাতক স্বরূপ ডাকি হরিহরি সখা মোৰ প্ৰাণহৰ সখা। বাৰু সখা, তুমি নিশ্চয় ঘৰৰ পৰা আহোঁতে মোলৈ কিবা নহয় কিবা এটি সুখাদ্য খাদ্য লৈ আনিছা। দিয়া সখা, পলম নকৰিব। দিয়া, পলম নকৰিবা। তুমি চাগে মোৰ চৰিত্ৰ এতিয়াও বুজি পোৱা নাই। অল্প বস্তু প্ৰদান কৰিলে সাধুজনে সেই বস্তু মই সাদৰেৰে কৰোঁ গ্ৰহণ। অসংখ্য বস্তু যদিও অসাধুৱে মোক কৰে প্ৰদান, সেই বস্তুৰ প্ৰতি মোৰ নাই কোনো আগ্ৰহ। গতিকে সখা, দিয়া সখা। বাৰু সখা, আমি এতিয়া দ্বাৰকাপুৰী সৌন্দৰ্য ৰাখি উপভোগ কৰিম। দেখিছা পূৰ্ণিমাহেন জ্যোতি কিমান যেন সুন্দৰ লাগিছে। দেখিছা সখা? দেখিছা? দেখিছো তোমার যোগ্য উপাচার তুমি সেইকাৰণে মোক নিদো বুলি কৈছিলা। এই সামান্য চাউলকে উঠি তোমাকে কি দরে দুটিম তাকে ভাবির সংকোচ লাগিছিল মদত। নহয় নহয় সখা, তুমি যি চাউল মুঠিক সাধাৰণ বুলি ভাবিছা, এই চাউল মুঠি মোৰ কাৰণে বহুত মূল্যৱান। এয়া চোৱা,
এই বুলি হৰি একমুঠি ধৰি এই বুজিলত আনন্দত এটা কথাই কৃষ্ণ আজি এই আনন্দ নভীন আৰু মুঠি ধৰি খাইবাক খোজন্তে ধৰিলা লক্ষ্মীয়ে হাতত নিদিলে চাবক ৰুক্মিণী বাবে কৃষ্ণক ধৰে হাতত আপোনাৰ বন্ধুৱালাই উপহাৰ অকলে কৰিব নেকি? আপোনাৰ অৰ্ধাংগিনী পোৱাৰ পাছত আমাৰো সমানে অধিকাৰ আছে। দিয়ক না, আমি সবে ভগাইছো। পৃথিবীর ক্ষুদ্র মনুষ্য আমি তোরা কৃপা থাকে দেন ভকতি হদা তবর হাতুল চরণ নহয় তোমাৰ স্থান মোৰ চৰণ তলত নহয়, তোমাৰ স্থান মোৰ বিপ্র বাৰু সখা, এতিয়া আমি পদ্ধতিতে ৰোমন্থন কৰোঁ। বাৰু সখা, বৃন্দাবনত গৰু চৰাই থাকোঁতে তুমি যে মোক এটি নামেৰে মাতিছিলা, মনত আছেনে সখা? মাতাচোন সখা, সেই মাতটা শুনিবলৈ মোৰ বৰ মন গৈছে। সখা মনত পৰিছে মোৰ। কৃষ্ণ হবে বিপ্র বধু তস্মরিলে নাথ নারায়ণ নিরঞ্জন নিরাকার হরি হে। মনত আছে যে তোমাৰ এই বৃন্দাবনত যে তুমি মুৰুলি বজাইছিলা আৰু তোমাৰ মুৰুলিৰ ধ্বনিত আমি সকলো গোপ বালকে যে নৃত্য কৰিছিলো, মনত আছেনে সখা?
আজি পুনৰ মোক বজাই ফুৰাবা দে সখা কিয় বৰদোৱা নাই বৰদোৱা তোমাৰ দ্বাৰকাতে বহু ক্ষত মই কৰিলো বিদায় সখা যাওঁ মই নিষ্কিহলৈ নহয় তোমাক মই কিদৰে বিদায় দিম কত বৰ্ষৰ পাছত আমি লগ হৈছো সখা নাই সখা মই যে যাবই লাগিব সখা নহয় সখা তুমি অলপ দিনৰ কাৰণে ইয়াতে থাকি যোৱা সখা নাই সখা যাবই লাগিব মই বিদায় দিয়া মোক তেন্তে যোৱা তোমাক মই দিছো বিদায় জন্মে জন্মান্তরে যেন এই বন্ধুত্ব সদায় আহা সখা পুনৰবাৰ মোক বিয়ানিব এতিয়া যাওঁ মই বিদায় দিয়া মোক